হয় জনজাতিকৰণৰ বিৰোধিতাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰতিবাদ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 8টাকৈ যি জনজাতীয় সংগঠন আছে তেওঁলোকে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতিষ বাছৰাৰ সন্মুখত আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম যিহেতু জনজাতিকৰণৰ বিষয়টো লৈ আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ দেখিছিলোঁ বিভিন্ন ধৰণৰ আমি আন্দোলনী দেখিছিলোঁ আৰু এতিয়া জনজাতিকৰণৰ বিষয়টো আমি দেখিছোঁ কিছু পৰিমাণে হ'লেও আগবাঢ়িছে আৰু এই ক্ষেত্ৰত আজি আপোনালোকে যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছে জনজাতিকৰণ দিব নালাগে বুলি কি ক'ব পোনপ্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছোঁ যে আমাৰ ইয়াত অহাৰ বাবে সেইটোৱে আমি বাৰম্বাৰে কৈ আছোঁ কেৱল আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় বুলিয়ে নহয় আমাৰ সমগ্ৰ অসমৰ যিমানখিনি গুৱাহাটী বিশ্ববিদ্যালয় হওক কটনেই হওক বা যোনখিনি জেগাই হওক আমাৰ সকলো জেগাতে আমাৰ যোনখিনি ST বিচাৰিছে বা গভৰ্ণমেণ্টে ST দিম বুলি কিবা কৰিছে এইটো গভৰ্ণমেণ্ট অফ মিনিষ্টাৰ্ছে তো সেইটোক আমি সকলোৱে মানে বাতিল কৰাটো বিচাৰিছোঁ কাৰণ কিয়নো আমাৰ যিখিনি এক্সিষ্টিং ST আছে যদি সিহঁতক ST দি দিয়ে যোনকেইটা 6 জনগোষ্ঠী বিচাৰি আছে যদি সিহঁতক ST দি দিয়ে তেনেহ'লে আমাৰ এক্সিষ্টিং STখিনিৰ কি হ'ব ভৱিষ্যত সুৰক্ষা হৈ থাকিবনে যোনটো আমাৰ ভাৰতীয় সংবিধানৰ আৰ্টিকল 342 যোনটো প্ৰেছিডেণ্টে আমাৰ যোনখিনি ভাৰতবৰ্ষত বুলিয়ে নহয় ইউনিয়ন ভাৰতবৰ্ষ ষ্টেট যিমানখিনি ষ্টেট আছে আৰু ইউনিয়ন টেৰিটৰিজ আছে সিহঁতক ছেফগাৰ্ড দিয়ে এইটো এডুকেশ্যনেল ক্ষেত্ৰতে হওক আপোনাৰ গভৰ্ণমেণ্ট জবছৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে হওক আমাক এইটো ছেফগাৰ্ড দিয়ে আৰ্টিকল 324 যদি 342 যদি সেইবোৰ ছেফগাৰ্ডছকেইটাক আপোনাৰ সেই আৰ্টিকলটো আপুনি কিবা কৰিব নেকি কৰিবতো নোৱাৰে এতিয়া সলনিটো কৰিব নোৱাৰে তেনেহ'লে যদি 6 জনগোষ্ঠী জনজাতিকৰণ হয় তেতিয়া আমাৰ এক্সিষ্টিং ট্ৰাইবেলখিনি কেনেকৈ কম্পিট কৰিবগৈ সিহঁতৰ ইমান এডভান্স পপুলেশ্যন থকাৰ পাছত ইমান এডভান্স সিহঁতৰ সেইটোক আমাৰ যোনখিনি ইমানখিনি বেকৱাৰ্ড জেগা আছে এতিয়া অথনি ক'লে যে আমাৰ যোনখিনি ডুমচেকে আমাৰ প্ৰত্যেকটো ছামাৰ ভেকেশ্যনত হওক বা উইণ্টাৰ ভেকেশ্যনত ছমহীয়াত আমাৰ এডুকেশ্যন কেম্প এখন আমি আয়োজন কৰোঁ তেতিয়া আমি অকল সেই কিবাখিনিতে যাওঁ যোনখিনি আমাৰ বেকৱাৰ্ড হৈ আছে যোনখিনি আমাক তেতিয়া আমি দেখি পাওঁ যে আৰে ইমান বেকৱাৰ্ড প্লেচ আছে নেকি ইমান আমাৰ ST মানুহে ইমান প্ৰব্লেম ফেচ কৰি আছে নেকি বা আজিলৈকে এতিয়া 2025 হৈ গ'ল এতিয়ালৈকে সিহঁতে জাগ্ৰত হ'ব পৰা নাইনে তো যদি সেই পপুলাছ আৰু ইমান পপুলেশ্যন থকা যদি এডভান্স কমিউনিটিজকেইটাক যদি ST প্ৰদান কৰে তেতিয়া আমাৰ সেই যোনকেইটা বেকৱাৰ্ড আছে যোনকেইটা এতিয়া স্কুল যাবলৈও মানে এতিয়া আগৰ দিনত আমাক মা দেউতাই কয় যে আমাকতো স্কুল যাবলৈ কোনো কোৱা নাছিলে তহঁতে পঢ় বুলি সিহঁতকতো এতিয়ালৈকে সেইকেইটা জেগাত এতিয়ালৈকে সেইটোও কোৱা নাই এতিয়া 2025 বৰ্ষ হৈ গ'ল সেনেকুৱা জেগাৰ পৰা যদি কিছুমান এটা দুটা ল'ৰা যদি ST ৰিজাৰ্ভেশ্যন কোটাত ইমান আমাৰ বিশ্ববিদ্যালয়তে হওক বা যিকোনো ক্ষেত্ৰতে হওক বিশ্ববিদ্যালয়ত পঢ়া মানুহ ইমান বেকৱাৰ্ড জেগাৰ পৰা আহি পঢ়ি থকা মানুহ ST ৰিজাৰ্ভেশ্যন কোটাত কিবা কৰা মানুহ এতিয়াও আছে যদি সেই পপুলাছ কাউণ্ট্ৰিকেইটাক ST চিট বা ST কিবাটো গ্ৰাণ্ট কৰি দিয়ে তেতিয়া আমাৰ সেই ল'ৰাকেইটা আমাৰ সেই নৱপ্ৰজন্মকেইটা যুৱকেইটা এই কম্পিট কৰিব পাৰিব নে সেইটোৱে আৰু নিশ্চয় বিষয়টো অতি জটিল কাৰণ আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ আন্দোলন সময়তে আমি দেখিছোঁ 6 জনজাতিকৰণ বিচাৰি আৰু আপোনালোকে যিহেতু আজি জনজাতিকৰণৰ বিৰোধিতা এইদৰে আন্দোলন ইতিমধ্যে কৰিবলৈ ওলাই আহিছে সমগ্ৰ বিষয়টোৰ ওপৰত কি ক'ব ইতিমধ্যে চৰকাৰৰ স্থিতিটো আপোনালোকে দেখিছে নিজে So first of all we respect every community who is living in Assam as we know that India is a डेमोक्रेसी कंट्री जहाँ पे सबका राइट्स होता है अपना अपना अपनी हक के लिए लड़ना लेकिन अभी जो असेंबली में बिल पास हुआ है 6 ST को लेके तो उसको देने के बाद जो एग्जिस्टिंग ST है उस पर क्या इफेक्ट पड़ेंगे उसका कोई सेफ गार्ड है कि नहीं वो पहले हमें देखना चाहिए अगर जो ऑलरेडी डेवलप कम्युनिटीज़ है उनको ST की तरह का जुड़ा जाए तो उन लोगों का इफेक्ट क्या होगा वो भी हमें देखना चाहिए तो जो भी हम स्टेप्स लेंगे जो भी हम डिसीजन लेंगे वो हम सोच समझ से लेंगे और हम कभी असम जो असेंबली में बिल पास हुआ है उस चीज़ को कभी एक्सेप्ट नहीं करेंगे हम उस चीज़ को कभी एग्री नहीं करेंगे हम उसके विरोध है थैंक यू কি ক'ব সমগ্ৰ বিষয়টোৰ ওপৰত যিহেতু আপোনালোকে আজি প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে আৰু চৰকাৰে এটা কথা ইতিমধ্যে বিষয়টো আমি দেখিছোঁ যে আলোচনা মাজলৈ নিছে বা বিভিন্ন ধৰণৰ কথা বতৰাবিলাক চলি আছে এতিয়া জনজাতিকৰণৰ বিষয়টো লৈ পিনি যথেষ্ট ৰাজনীতিও আৰম্ভ হৈছে আমি প্ৰতিটো লৈ ৰাজনীতি কৰা দেখিছোঁ আজি তাৰ মাজতে আপোনালোকে ছাত্ৰ সমাজ ওলাই আহিছে আজি বিৰোধিতাৰে কি ক'ব পোনপ্ৰথমে আমি সঁচাকৈ আজি দুৰ্ভাগ্য বুলি ক'ব লাগিব আমি দুখিত অনুভৱ কৰিছোঁ যে আজি স্বাধীনতাৰ 70 বছৰ পাৰ হোৱাৰ পিছত আজি এক্সিষ্টিং ট্ৰাইবেল হিচাপে আমি নিজৰ ৰাইটছৰ কথা ডিমাণ্ড কৰিবলৈ বা প্ৰতিবাদ কৰিবলৈ আমি আগবাঢ়ি আহিব লগা হৈছে আমি
কিন্তু এই প্ৰতিবাদ এই যি বাতিলৰ কাৰণে আমি ওলাই আহিছোঁ এয়া কোনো জনগোষ্ঠীক কোনো সমাজক আমি নেগলেক্ট কৰি বা সমাজক আমি বিৰোধিতা কৰি আমি যোৱা নাই আমি একোজন শিক্ষিত নাগৰিক হিচাপে একোজন ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে আমি ওলাই আহিছোঁ আমি পোনপ্ৰথমে ক'ব লাগিব যে আমি এই প্ৰতিবাদখন বাতিল কৰিছোঁ কাৰণ আপোনালোকে ভাবেনে মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আমি অসমখন যি ST প্লেন হিল আৰু ভেলি এতিয়া কৰিছে আপোনালোক ভাবেনে আজি এই সমাজখন আমি একেলগে হৈ আছোঁ আজি ক'ব বিচাৰোঁ যে আজি জনগোষ্ঠীৰ যিটো কাষ্ট ছিষ্টেম চলি আছে ভাবেনে আমি STখিনি আন জনগোষ্ঠীৰ লগত সমান হৈ আছোঁ আমি যোনখিনি জেগাত আমি বিলং কৰোঁ যোনখিনি জেগাত আমি আছোঁ সেইখিনি জেগাত আমাৰ STখিনি থাকে আজি ভেলি হওক প্লেন হওক আমাৰ যোনটো নৈপৰীয়া অঞ্চলত আমি বসবাস কৰোঁ আমি হিল ষ্টেচনত আমি পাহাৰীয়া এলেকাত কোন থাকোঁ আমি থাকোঁ গতিকে মোৰ প্ৰশ্ন হৈছে যে আমি যে সমান বুলি কৈ আছোঁ কিয় আমি সমান হৈছোঁ আমি 70 বছৰ পিছতো আমি সমান বুলি ভাবোঁৱে কিন্তু আমি প্ৰত্যেকটো কামত প্ৰত্যেকটো জেগাত কিন্তু আমি সমান নেদেখোঁ কিন্তু এই কথাত আমি এইটো কোৱা নাই যে আমি বেলেগ জনগোষ্ঠী আমি সমান চকুৰে নাচায় আমাক সমান চকুৰে চায় কিন্তু এই ST ট্ৰাইবেলক লৈ যিটো সংবিধানিক আমাৰ মৰ্যাদা দি আহিছে আমাৰ 70 বছৰৰ পৰা আদি কৰি স্বাধীনতাৰ পিছতো আজি আমাৰ কুৱেশ্যন হৈ আহি পৰিছে যে আমি যদি বেলেগক শ্বেয়াৰ কৰোঁ আমি এনেকুৱা নহয় যে আমি নিজে লৈ থাকিম আমি ক'ব বিচাৰিব পাৰে আমি নিজৰ ৰিজাৰ্ভেশ্যনৰ কাৰণে বা নিজৰ জব কোৱালিটি যোনটো চাকৰিৰ কাৰণে আমি ওলাই আহিছোঁ বুলি কিন্তু সেইটো নহয় আমি ST ট্ৰাইবেল হিচাপে আজি যোনখিনি মৰ্যাদা লাভ কৰি আহিছোঁ যোনটো অধিকাৰ পাই আহিছোঁ আমি যদি শ্বেয়াৰ কৰোঁ এয়া দুৰ্বল হ'ব নেকি পোনপ্ৰথমে এইটোকে ক'ব বিচাৰিম যে আমি বেলেগ সমাধান বিচাৰিব নোৱাৰিম নেকি আমি অকল ST দিলেই যে আমাৰ সমাধান হ'ব নেকি আমি এনেকুৱা কৰোঁ যে আমি কিছুমান প্ৰটেকশ্যনৰ কাৰণে আমি ফিউচাৰ অসমখনৰ কাৰণে আমি সেইবিলাক কৰি আহিছোঁ বুলি কয় আমি ডিমাণ্ডবিলাকো শুনিবলৈ পাওঁ যে আমি অসমখন বচাবলৈ কৰোঁ আমি অসমখন ভাল পাওঁ অসম মানে কি প্ৰত্যেকটো জনগোষ্ঠী জনজাতিসকলৰ অমিল গতিকে আজি এই ST ডিমাণ্ড আৰু প্ৰটেক্টে আমাক কি কৰিছে আমাৰ মাজত বিভাজন আনিছে কিন্তু আমি এটা কথাই আমি চবে আজি ওলাই আহিছোঁ আমি কাৰো এগেইনষ্টত যোৱা নাই আমি কাৰো এগেইনষ্টত মাত মাতা নাই আমি জনগোষ্ঠীক সন্মান কৰোঁ কাৰণ আমি সকলো সমান আমাৰ সকলোৰে ৰাইটছ আছে আমাৰ কনষ্টিটিউশ্যন আছে যে আমাৰ সকলোৰে ৰাইটছ আছে সেইটো কাৰণে আমি ওলাই আহিছোঁ আৰু মই ইয়াকে ক'ব বিচাৰিছোঁ যে পোনপ্ৰথমে আমি সেই যোনটো গভৰ্ণমেণ্টে যোনটো ৰিকগনাইজ কৰিবলৈ গৈ আছে ST ডিমাণ্ডত তাৰ আগতে আমাক এই ST যোনটো বাতিল প্ৰতিবেদনখন এক্সিষ্টিং কমিউনিটিৰ কাৰণে অলপ আগতে চাই লওক আমাক অধিকাৰখিনি যাতে খৰ্ব নহয় কাৰণ আমাৰ ভৱিষ্যত আমি অন্ধকাৰ দেখিছোঁ আমাৰ ভৱিষ্যত আমি অন্ধকাৰ দেখিছোঁ সেইকাৰণে ওলাই আহিছোঁ কাৰণ অসমখন আজি এই অসম হৈ নাথাকিব যেতিয়া আমি সেইটো ধৰণে চাওঁ কিন্তু আমি চাব লাগিব যে যোনে জনগোষ্ঠীসকলে বিচাৰিছে বা আমি প্ৰতিবাদ কৰি চাব লাগিব অসমখন ভৱিষ্যতে কি হ'ব গতিকে গভৰ্ণমেণ্টক এইটোকে আমি ক'ব বিচাৰিম যে আপোনালোকৰ দায়িত্ব আপোনালোকৰ ডিচিশ্যনে আমাৰ ভৱিষ্যত আমাৰ অসমখন ধৰি ৰাখিব গতিকে চাব আপোনালোকৰ সম অধিকাৰ আছে আপোনালোকৰ আমাক সকলোৰে মান মৰ্যাদা প্ৰদান কৰিব লাগিব গতিকে আমাক চাব লাগিব কাৰণ আমাৰ অধিকাৰ কাৰোবাক দিয়াৰ মানে আমাৰ প্ৰথমে চাব লাগিব গতিকে মই আশা কৰিছোঁ আমি প্ৰতিবাদ কৰিছোঁ আমি ষ্টুডেণ্ট হিচাপে আমি ওলাই আহিছোঁ আমি প্ৰতিবাদ কৰিছোঁ যে আমাক খৰ্ব নকৰাকৈ যদি সেই প্ৰতিবেদনখন দাখিল কৰে আমি নতুন আনন্দিত হ'ম বুলি ভাবিছোঁ তাকে কৈ নিশ্চয় ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত জ্যোতি বাছত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু জনজাতিকৰণৰ সপক্ষে আমি যিধৰণে প্ৰতিবাদ দেখিছিলোঁ তাৰ বিপৰীতে এতিয়া জনজাতিকৰণৰ বিৰোধিতাৰে এইসকল ছাত্ৰ ছাত্ৰী ওলাই আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ